Hi guys, welcome to my YouTube channel Develop Easy Blogs. To সকলো গণনা ভিডিঅ নমস্কাৰ স্বাগতম আৰু কেছটো কি আছে আজি আমি ইলেকশ্যনত প্ৰচাৰ কৰিব আইছো কাৰণে আমাৰ দাদাৰ তো সকলো সাপোৰ্ট কৰিব আশীৰ্বাদ কৰিব মৰম দিব হু কলমে যাতে হি সাকসেস হৈ ধুনিয়াকে জিকি যায় বিপুল ভোটত সকলোৰ সহায় জনাব আৰু মোৰ লগৰ বন্ধুসকলক কৈছো সকলো সাপোৰ্ট কৰিব আমাৰ দাদাক ৰিপুকান্ত গুহাইক বাল্টি সিনত ভোট দিব আৰু জয়যুক্ত কৰিব তাৰ বাবে আমি প্ৰচাৰ চলাই আছো বাকিখিনি চাক ধুনিয়াকে আপোনাক দেখাই আছো কি ধৰণে আমাৰ প্ৰচাৰ চলিছে সুন্দৰভাৱে সকলোৰে সহায় পাইছো ৰাইজৰ সহায় পাইছো খুবেই ভাল লাগিছে আৰু বাকিখিনি চাওক আপোনালোকৰ সহায় জনক আশীৰ্বাদ কৰক যাতে দাদা জিন্দাবাদ হয় ওকে বলক বাকি দেখো চাওক Ipukanta long live, Balti not vote, dear, Balti not vote, dear. Balti not vote, dear, Pantu Park, Balti not vote, dear, Jindabad. 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 জিন্দাবাদ জিন্দাবাদ ভোট দিয়া ভোট আমাৰ ধুনিয়াকে প্ৰচাৰ চলি আছে সকলো ৰাইজ ওলাই আহিছে আপোনালোক ওলাই আহক লগে ভাগে ভোট দিয়ক আৰু জিকক আমাৰ দাদাক নতুন গাঁও পঞ্চায়তৰ আত্মবাদৰ পৰা পাৰ্থক্য আগবঢ়োৱা আমাৰ গংগা বসুমতাৰী বাইদেউ সম্বোধন কৰাব বিচাৰিছে বৰ্তমান চেঙাজানবাসী ৰাইজ নতুন গাঁও পঞ্চায়ত পাইছে মনটো ভাল লাগি আছে নাই বঢ়িয়া মন ঠিক আছে তো আৰু আজি এই ঐতিহাসিক দিন আজি ভাৰত স্বাধীন হোৱাৰ পাছত চেঙাজান বুলি গাঁও পঞ্চায়ত নাছিলে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ এমপি শ্ৰদ্ধাৰ প্ৰধান বৰুৱা ডাঙৰীয়া আৰু আপোনালোকৰ আশীৰ্বাদ লৈ নতুন এটা গাঁও পঞ্চায়ত হৈছে চেঙাজান আৰু ইয়াৰ প্ৰথমবাৰ নিৰ্বাচন হৈ আছে আৰু এই প্ৰথমবাৰ নিৰ্বাচনত আমি উপহাৰ হিচাপে বিজেপি আমাৰ গণশক্তি যিখিনি মেম্বাৰ আছে
মৰম চেনেৰ মাজেৰে বিপুল ভোটত জয়যুক্ত হ'ব লাগে। আৰু মই চিধাকে একটা কথা ক'ব বিচাৰিছোঁ, দিল্লীত কোনোবাই ভাল পালো বেয়া পালো, দিল্লীত 5 বছৰ আমাৰ মোদী চৰকাৰ থাকিবই, 29 চনলৈকে থাকিবই। এপি পদুম ফুল মানে এইটো মোদীজীৰ ফুল হয়। আজি আমাৰ পাৰ্টি সোনাবাসী দাস আৰু আমাৰ মেম্বাৰসকলক আজি বিজয় বুলি ক'বই পাৰো দেখোন, খালি চাৰ্টিফিকেট ল'বলৈ 2 তাৰিখে ভাল ভোট দিব। চেঙাজানলৈকে মথাৰি হ'ব আৰু তাৰ পাছত প্ৰপ'জেল দি থৈছো চিমেণ্ট নদীৰ আপোনাৰ কুলি বজাৰলৈকে দলং বনাব লাগে বুলি আমি প্ৰপ'জেল দি থৈছো। যদি নাম থাকি গ'ল আমি দুৰ্গা পূজাৰ সময়ত আকৌ নিশ্চিত নাম কিন্তু ৰেচন কাৰ্ড যিমানে পাই আছে আয়ুষ্মান ভাৰত কাৰ্ড সিমানে পাব। কোনো চৰকাৰৰ দিনত এইবোৰ নাছিলে, এইটো বিজেপি চৰকাৰৰ দিনত হৈছে। 5 লাখ টকাৰ চিকিৎসা সাহায্য ফ্ৰী। আৰু এবাৰ ৰেচন কাৰ্ড থকা মানে আৰু এটা কথা শুনিল, মুখ্যমন্ত্ৰী ডাঙৰীয়া সিদিনা কৈ থৈ গৈছে ৰেচন কাৰ্ড যাৰ যাৰ আছে এইবাৰ দুৰ্গা পূজাত উপহাৰ হিচাপে দিব। আপোনাৰ অক্টোবৰ 2 তাৰিখে দুৰ্গা পূজাৰ আগতে ঘোষণা কৰিছে দি দিব। এইবাৰ ৰেচন কাৰ্ড থকা মানুহৰ দালি 25 টকা কমত পাব, চেনি 25 টকা কমত পাব, নিমখ 10 টকা কমত পাব বুলি কৈছে। চিধা চিধি দুইটা ভাৰত মাতা কে। বজাৰত আমাক বেয়া পোৱা কোনোবা এটা লুকাই লুকাই শুনি আছে, তাৰ জ্বৰ উঠি যাব লাগিব, হ'ব তাৰ জ্বৰ উঠি যাব লাগিব ৰাতি। এইকাৰণে ভালকে ভাৰত মাতা কে। এতিয়া তাৰ লাহে 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 পলাব আহিছে। ভাৰত মাতা কে, ভাৰত মাতা কে। বিজেপি জিন্দাবাদ, এজিপি জিন্দাবাদ, গণশক্তি জিন্দাবাদ, বড়ো জাতীয় সংগঠন জিন্দাবাদ। ভারত মাতা কে, ভারত মাতা কে। শামসুমা বসুমতারি জিন্দাবাদ, সোনাবাসী দাস জিন্দাবাদ, আমার ওয়ার্ড মেম্বার সকল জিন্দাবাদ, বাল্টিং আৰু কাপ প্লেট জিন্দাবাদ। ভারত মাতা কে, ভারত মাতা কে। লাহেকে শুনি থকাটো পলালে ৰাতি তাৰ জ্বৰ উঠিব। খালি লাষ্ট আৰু এবাৰ লাষ্ট এবাৰ দেই ভালকে একদম আৰু এবাৰ লাষ্ট। ভাৰত মাতা কে, ফুল জিন্দাবাদ, বাল্টিং জিন্দাবাদ, ভাৰত মাতা কে, ভাৰত মাতা কে, ভাৰত মাতা কে। আরে কি দম, বিপুল ভোটত জয়যুক্ত হ'ব লাগে। ধন্যবাদ। জিন্দাবাদ 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 জিন্দাবাদ